কাজিৰঙা 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 শ্বিলং 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 অৰুণাচল 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 এইকেইদিন ছ'চিয়েল মিডিয়াত অকল এইকেইটা কথাই চলি আছে। নমস্কাৰ, মই ৰশ্মি ভূঞা। ইমানকে ভিডিঅ'বোৰ আহি আছে চব বিষয় লৈ পেলাই, মই হয়তো আৰু ক'বলৈ বেছি একো দৰকাৰ নাই, কিন্তু নকৈও নোৱাৰি কিছুমান কথা, সেইকাৰণে আজি এই ভিডিঅ'টো বনাবলৈ আহিলোঁ। গোটেইকেইটা কথাতে কাজিৰঙাত যি হৈ আছে, শ্বিলঙত কালি যিটো হ'ল, কেইদিনমান আগতে অৰুণাচলত যিটো হ'ল, সব জায়গাতে এটা কথা মন কৰিছেনে? দ্য লুজাৰ্ছ আৰ অলৱেজ উই। অসমীয়া মানুহে সব জায়গাতে ভিক্টিম কেলে হ'ব লাগে, আৰু আমি কেলে নিজৰ গভৰ্ণমেণ্টৰ পৰা কোনো কথাত একো ছাপৰ্ট নাপাওঁ? মই কোৱা নাই যে বেলেগ ষ্টেটতো একো নহয় বুলি পেলাই, হয়, কিন্তু আজি এই সৰুৰে পৰা দেখি আহিছো ভিক্টিম সদায় অসমীয়াই হ'ব লাগে, নিজৰ ষ্টেটতে হওক লাগিলে বেলেগৰ ষ্টেটতে হওক। কিয় হয় এনেকুৱা? আজি কাজিৰঙাত যিটো হৈছে এইটো ভাবিব পাৰিনে? 10 কিলোমিটাৰ ইকো চেনচিটিভ জোন কমাই পেলাই 1 কিলোমিটাৰ কৰি দিয়া, I find it abnormal. এইটো 10 কিলোমিটাৰটো পাৰিলে 15 কিলোমিটাৰহে কৰিব লাগিছিলে, আৰু হঠাৎ কথা নাই বতৰা নাই ইমান ডেভেলপমেণ্ট যিটো হ'বলৈ গৈ আছে, তেনেকুৱা ডেভেলপমেণ্ট ডু উই ৱান্ট ইট এণ্ড এট হোৱাট কষ্ট? অলৰেডি শিৱসাগৰত দেখিলোৱেই মানুহৰ আৰু নেচাৰৰ মাজত কনফ্লিক্ট হ'লে কি হয়। এতিয়া এনিমেলছ আৰু মানুহৰ মাজত কনফ্লিক্ট হ'ব, আৰু তেতিয়া কোনে চাফাৰ কৰিব? অগেইন কমন পিপল। গড়মূৰীয়াৰ খিনিতো একো নহয়। আজি শিৱসাগৰত যে ইমান স্কুল উটি গ'ল, ইমান মানুহ উটি গ'ল, ইমান ঘৰ উটি গ'ল, কোনে চাফাৰ কৰিছে? ইটছ অলৱেজ দ্য কমন পিপল। আৰু স্পেচিয়েলি যিখিনি মানুহ সদায় ষ্ট্ৰাগল কৰিব লাগে, নিজৰ লাইফ চলাবলৈ ষ্ট্ৰাগল কৰিব লাগে, সেইখিনি মানুহে চাফাৰ কৰিছে। আৰু এতিয়া কি হ'ব ভাবি পাইছেনে? নেচাৰৰ লগত খেলোতে 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 অকল মই অসমৰ বা শিৱসাগৰৰ কথাই কোৱা নাই, উত্তৰাখণ্ডত যিটো হ'ল, কাশ্মীৰত যিটো হ'ল, তাৰ আগতে কেদাৰনাথতো আমি দেখিছিলোৱে কি হৈছিলে, বদ্ৰীনাথত আমি দেখিছিলোৱে কি হৈছিলে। এইবোৰ ইমান দেখি থাকিও তথাপি কেলে নেচাৰৰ লগত খেলি আছে? Nature is striking back now. Can you understand that? Nature is striking back and nature will strike back. Hey, balance to nature ঠিকে মেইনটেইন কৰিব, আৰু ইন দ্যাট প্ৰচেছ আমাৰ কমন পিপল খিনিয়ে চাফাৰ কৰিব। মোৰ এটাই প্ৰশ্ন আছে, কাজিৰঙাত সেই জেগাডোখৰতে ষ্টেডিয়াম, 5-star হোটেলছ কিয় লাগে? মানুহে যিখিনি কাজিৰঙালৈ আহে, টুৰিষ্টখিনি যিখিনি কাজিৰঙালৈ আহে, তাহাঁতিহে লাক্সাৰিয়াছলি 5-star হোটেলত থাকিবলৈ নাহে নহয়। এণ্ড অলৰেডি তাত লাক্সাৰিয়াছ হোটেল আছে, কেইবাখনো আছে। তাহাঁতি আহে সেই জংগল ফিলটো পাবলৈ কাৰণে, এলিফেণ্ট চাফাৰীত যাবলৈ কাৰণে, জীপ চাফাৰীত যাবলৈ কাৰণে, জংগলৰ যিটো দ্য জংগল, দে ৱান্ট টু এনজয় দ্য জংগল। বহুত আমাৰ ফৰেন টুৰিষ্টখিনিয়ে অলৰেডি বহুত 5-star হোটেলত থাকি থাকি আহিছে। তেওঁলোকৰ নিজৰ লাইফষ্টাইলবোৰ লাক্সাৰিয়াছে হয়, তাহাঁতি আহে এনেকুৱা জেগাত যাতে তাহাঁতি সেই ফিলিংটো পায়। তেওঁলোককতো দৰকাৰ নাই, তেতিয়াহ'লে দৰকাৰ কাক আছে? নকলেও বুজা যায়। আৰু তাতে পালেনে ষ্টেডিয়ামৰ কথা ভাবিবলৈ? সেইডোখৰতে ষ্টেডিয়াম হ'বনে? কিয় লাগে? এতিয়া এনিমেল আৰু হিউমেন্সৰ যদি কনফ্লিক্টটো হয়, আৰু হ'বই এইটো। এনিমেলছখিনিয়েতো নাজানে কোনটো বাফাৰ জোন, কোনটো কিমান কিলোমিটাৰ, কিমানৰ ভিতৰত বাফাৰ জোন আছে, কি আছে, 1 কিলোমিটাৰ কৰি দিয়া হ'ল, তাহাঁতি জানে নেকি এইবোৰ কথা? এতিয়া এনিমেল আৰু হিউমেন্সৰ কনফ্লিক্টৰ ভিতৰতোতো একেখিনি আমাৰ কমন পিপলে চাফাৰ কৰিব। সেইডোখৰত স্পীড লিমিট লগাই থোৱা জেগা, য'ত আমি কেতিয়াবা গ'লে আমি গাড়ী একদম লাহে লাহে চলাওঁ, যাতে কেতিয়াও কোনো এনিমেলছৰ, জন্তু জানোৱাৰৰ ক্ষতি নহয়। আৰু এতিয়া কি হ'ব? কিয় খেলিছে নেচাৰৰ লগত এনেকে? আৰু স্পেচিয়েলি আমাৰ অসমখনক
সেই যোনটো আমাৰ নেচাৰেল বিউটি থকা যোনখন আমাৰ অসম, মই এপিল কৰিছো এনেকেই থাকিবলৈ দিয়ক। ইমান ডেভেলপমেণ্ট আমাক নালাগে য'ত এই আল্টিমেটলি এই শিৱসাগৰত যিটো হ'ল তেনেকুৱা এটা চিটুৱেশ্যন আকৌ হোৱাটো একেবাৰেই বিচৰা নাই কোনেও। মই সেইকাৰণে আপোনালোকক এইটো এপিল কৰিছো, কাইণ্ডলি মানুহৰ কথাখিনি অকমান ভাবক, এনিমেলছৰ কথাখিনি অলপ ভাবক। আৰু এই শ্বিলঙত যিবোৰ হৈছে, শ্বিলংখনৰ সদায় আমাৰ মেমৰি, ইমান ভাল মেমৰি শ্বিলঙৰ সদায়। শ্বিলং ইজ ছাচ আ বিউটিফুল প্লেচ। কিয় কৰে এনেকুৱা কামবোৰ? মানুহৰ মাজত এনে হেট্ৰেডবোৰ কিহৰ কাৰণে আনে? কৰিব দুটামানে, চাফাৰ কৰিব চবেই। সেইদিনাখন অৰুণাচলতো একেই কথা হ'ল। সব জাগাতে যদি অসমীয়াই চাফাৰ কৰিব লাগে, তেতিয়াহ'লে আৰু এখন আমি নিজৰ ষ্টেট বুলি কোৱা, নিজৰ জাতিটোৰ প্ৰতি ইমান আমাৰ যিটো আমাৰ ফিলিংছ আছে, সেইবোৰ কি হৈছে আল্টিমেটলি? এভৰিথিং ইজ ইন আ মেছ। এভৰিৱেৰ দেৰ ইজ ডিজঅৰ্ডাৰ। কিয় হৈছে এনেকুৱা? আমিতো এডুকেটেড মানুহ হয়, এডুকেটেড মানুহখিনি এনেকুৱা কাম কিয় কৰিছে? চ' মই ইমানখিনি এপিল কৰিছো, সকলোৱে নিজৰ ভইচ উঠাওক, অসমীয়া জাতিটোক বচাই লওক। সদায় আৰু কিমান আমি ভিক্টিম হৈ থাকিম? আহক আমি অসমখনৰ কাৰণে ভাবো অলপ, আৰু ভাবিছো, বহুতে ভাবিছে, বহুতে উঠাই আছে, বহুত মানুহ তাত দিনে ৰাতিয়ে তাত ধৰ্ণা দি আছে, চব কৰিছে, আৰু হয়ো কমন পিপলেনো ইয়াতকে বেছি আৰু কি কৰিব? প্লিজ অসমখনক শেষ হৈ যাবলৈ নিদিব, অসমীয়া জাতিটো শেষ হৈ যাবলৈ নিদিব। নমস্কাৰ, শুভৰাত্ৰি, জয় আই অসম।